হয় 2 আর 3 5 হয় 2 আর 4 2 আর এইটো কি গ এইটো হুমুৱাই চাওঁচোন ইয়াত কি ওলাই নাই এইটো এতিয়া এইটো মাৰক হাত তালি মাৰক কি ওলাই আহিলে গছ গছ না বলে স্যার 1 1 আগত কি হবো যদি কব নরে এনেকে ঠেলা মারি দিম কিমান ওলাইছে বলে স্যার 0 এটা পিছত কি আছে এফালৰ পৰা ঠেলা মাৰি দিলে এফালে ওলাই আহিব 2 বন্ধুসকল নমস্কাৰ বৰ্ণিল টনছ ব্লগছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আপোনালোক নিশ্চয় সকলোৱে জানে যে আমাৰ দেশৰ ইতিমধ্যে ৰাষ্ট্ৰীয় শিক্ষা নীতি নতুনকৈ আৰম্ভ হৈছে এই নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 বুনিয়াদী স্তৰৰ সাক্ষৰতা আৰু সাংখ্যিকতাৰ বিকাশৰ বাবে এক ৰাষ্ট্ৰীয় অভিযানৰ পোষকতা কৰিছিল ইয়াৰ ফলস্বৰূপে 2021 চনৰ 5 জুলাই তাৰিখে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ৰ দ্বাৰা নিপুণ ভাৰত অভিযান আৰম্ভ কৰা হয় এই অভিযানৰ আধাৰত 2021 চনৰ 16 নৱেম্বৰ তাৰিখে অসম চৰকাৰে নিপুণ অসম নামেৰে উক্ত অভিযান আমাৰ ৰাজ্যত আৰম্ভ কৰে এই অভিযানৰ লক্ষ্য হৈছে প্ৰাক প্ৰাথমিক স্তৰৰ পৰা তৃতীয় শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীসকলক নিৰ্ধাৰিত শিক্ষণ ফলাফলসমূহ আয়ত্ত কৰিব পৰাকৈ সক্ষম কৰি তোলা আৰু ছাত্ৰ-ছাত্ৰীসকলক সক্ষম কৰি তুলিবলৈ প্ৰয়োজন হৈছে আমাৰ শিক্ষকসকলৰ প্ৰশিক্ষণৰ এই প্ৰশিক্ষণৰ কাৰ্যসূচী ইতিমধ্যে অসমৰ সকলো জিলাতে আৰম্ভ হৈছে আমাৰ দক্ষিণ হালমৰা মানকাছৰ জিলাতো 5 দিনীয়া কাৰ্যসূচী ট্ৰেইনিঙৰ কাৰ্যসূচী অনুষ্ঠিত হৈছিল তাত মই অংশগ্ৰহণ কৰিছিলোঁ সেই ট্ৰেইনিঙৰ শেষৰ দিনৰ কাৰ্যসূচী 5 দিনীয়া ট্ৰেইনিঙৰ শেষৰ দিনৰ কাৰ্যসূচী আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ এই ট্ৰেইনিংটোৰ নাম আছিল 5 days block level non residential teachers training on implementation of Nipun Assam FLN আৰু এই ট্ৰেইনিংটো অনুষ্ঠিত হৈছিল আমাৰ এখন জিলাৰ হুনাপুৰ হাই স্কুলত তাৰে 5 দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী অন্তিম দিনৰ কাৰ্যসূচী আপোনালোকক দেখুৱাব বিচাৰিছোঁ আমাৰ শিক্ষকসকলে জানে কেনেকুৱা ধৰণৰ প্ৰশিক্ষণ হয় কিন্তু যিসকলে টিচাৰ্ছ ট্ৰেইনিং দেখা নাই তেওঁলোকৰ কাৰণে এই ভিডিঅটো বনাইছো আশা কৰোঁ আপোনালোকে ভিডিঅটো চাই ভাল পাব আৰু আমাক সাপোৰ্ট কৰি উৎসাহিত কৰিব বুলি আশা কৰিলো পলক তেনেহলে ভিডিঅটো আৰম্ভ কৰোঁ এই আমাৰ টিচাৰ্ছ ট্ৰেইনিং চেণ্টাৰ হুনাপুৰ হাই স্কুলত মই আহি পালোহি আজি 5 দিনীয়া প্ৰশিক্ষণৰ আমাৰ অন্তিম দিন আৰু খন্তে সময় পিছতে আমাৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হ'ব এই অসমৰ জাতীয় সংগীতেৰে প্ৰথম কাৰ্যসূচী অনুষ্ঠিত হৈছে বাহিৰত বৰষুণ দিয়াৰ বাবে আমি ভিতৰতে জাতীয় সংগীতটো পৰিবেশন কৰিছোঁ তাৰিখ বুধবাৰে সোণাপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ FLN চতুৰ্থ দিনৰ কাৰ্যসূচী আৰম্ভ হয় প্ৰাতঃসভা আৰু অসমৰ জাতীয় সংগীতেৰে চতুৰ্থ দিনৰ কাৰ্যসূচী আৰম্ভ কৰাৰ আগতে মাননীয় তনুজ ধাদমিয়া ছাৰে এটা ধুনীয়া সংখ্যা গীতেৰে সংখ্যাৰ জ্ঞান তথা আমাক আনন্দ প্ৰদান কৰে ইয়াৰ পিছত আমাৰ মাননীয় RP ত্ৰয় কমে তাপস সৰকাৰ ফাৰুক আহমেদ ছাৰ আৰু সাইফুল ইছলাম ছাৰে দিনটোৰ কাৰ্যসূচী আগবঢ়াই নিয়ে চতুৰ্থ দিনৰ প্ৰথম কাৰ্যসূচী সিজন 1ৰ আণ্ডাৰষ্টেণ্ডিং ফাউণ্ডেশ্যনাল নিউমাৰেচি ইন দ্য লাইট অফ NCF FS 22ৰ বিষয়ে বিশদভাৱে আলোচনা কৰি আমাক আপ্লুত কৰে মাননীয় RP তাপস সৰকাৰ ছাৰে ইয়াৰ পিছত আমাৰ শিক্ষাৰ লগত জড়িত ELPS
REACT আৰু GRR আদিৰ লগতে প্ৰাথমিক পৰ্যায়ৰ সংযুক্ত সাংখ্যিকতাৰ 4 ব্লকছ এপ্ৰ'চৰ বিষয়ে আমাক অৱগত কৰোৱায় আৰু আমাৰ মাজত কেইবাটাও গ্ৰুপ কৰি প্ৰাক সাংখ্যিক ধাৰণা সংখ্যা আৰু সংখ্যাৰ প্ৰক্ৰিয়া চানেকি জোখমাক আদিৰ ধাৰণা সম্পৰ্কে এক্টিভিটি কৰিব দিয়ে আৰু প্ৰতিটো গ্ৰুপে নিজৰ নিজৰ এক্টিভিটিবোৰ সকলোৰে আগত ডেমো কৰি দেখুৱায়। এইখিনিতে প্ৰশিক্ষণ কেন্দ্ৰৰ ভেনু ইনচাৰ্জ ৪ৰ্থ দিনৰ কাৰ্যসূচী তথা প্ৰশিক্ষণ সামৰণি মৰা হয়। ধন্যবাদেৰে প্ৰতিবেদক শ্ৰী লালচন্দ্ৰ সন্যাসী, সোণাপুৰ হাইস্কুল। ধন্যবাদ। প্ৰতিবেদন পাঠৰ পাছতেই ফাৰ্ষ্ট ছেশ্যন উইকলি এণ্ড ডেইলি প্লেনৰ ওপৰত আৰম্ভ হৈ গ'ল। এয়া এজন ছাৰে আমাৰ সুন্দৰকৈ বুজাই আছে। হয় পিছত 4 দিন হয় পিছত পঞ্চম দিনা সেইবিলাক আকৌ সংক্ষেপে আলোচনা কৰিব। তাৰপিছত কি কৰিব আৰু সিহঁতৰ মূল্যায়ন কৰিব। মূল্যায়ন কৰি সিহঁতক দুটা গ্ৰুপত ভাগ কৰিব। সিহঁতে পাৰে সেইটো এটা গ্ৰুপ হ'ব, আপুনি জানি ল'ব, আৰু যিটো নোৱাৰে সেইটো তাৰপিছত দিনা কি কৰিব সেই নিদানমূলক পাঠ দিব। আৰু যিবিলাকে পাৰে সেইবিলাকৰ কাৰণে কাৰ্যসূচীত কাৰ্যপত্ৰ প্লেনত কিছুমান ঠাই আছে, তাত কিবা এক্টিভিটি দিয়া আছে, সেইবিলাক কৰিবলৈ দিব। প্ৰথম ছেশ্যনটোৰ আলোচনাৰ অন্তত বুজিব পাৰিছোঁ যে চৰকাৰে প্ৰাথমিক পৰ্যায়ৰ যিটো মান নিৰূপণ আৰু মূল্যায়নৰ পদ্ধতি সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰি নতুনকৈ আৰম্ভ কৰিব বিচাৰিছে। সেয়েহে তেওঁলোকে আমাক সুন্দৰকৈ বুজাই আছে কেনেধৰণে মান নিৰূপণ কৰিব লাগিব আৰু কেনেধৰণে মূল্যায়ন কৰিব লাগিব। তাৰ ওপৰতে প্ৰথম ছেশ্যনটো মেইনলি তেওঁলোকে বুজাবলৈ চেষ্টা কৰি আছে। আমিও সুন্দৰকৈ বুজিবলৈ চেষ্টা কৰি আছোঁ। একেবাৰে সামাৰ বিজনেছৰ পিছত এটা তেনেকৈ 1 এটা 2 হৈ যাব। সেইটো ইমান এটা ডিফাৰেন্স সাধাৰণতে নহয়, মিলাই দিয়া আছে। এইটো চাই সামাৰ ভেৰিয়েশ্যনৰ 13 নম্বৰ সপ্তাহটো সামাৰ ফাৰ্ষ্ট ছেশ্যন শেষ হোৱাৰ লগে লগে চাহৰ পৰ্ব আহিল। আমি সকলো একাপ চাহ খাই লওঁ ৰ'ব। ফাৰ্ষ্ট ছেশ্যনৰ অন্তত গ্ৰুপ ৱাইজত কেইটামান কুৱেশ্যন আমাৰ সমল ব্যক্তিসকলে দিছে। আমি গ্ৰুপ ৱাইজত এই কুৱেশ্যনকেইটাৰ উত্তৰ লিখিবলৈ আমি চেষ্টা কৰিছোঁ। আচলতে উত্তৰ ঠিক নহয়, আপোনালোকৰ মতামত বা এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিব লাগে। এই আমাৰ ছাৰসকল ব্যস্ত আছে তেওঁলোকে উত্তৰ লিখাত, আৰু আমি খন্তেক সময় পিছতে ইয়াৰ প্ৰেজেণ্টেশ্যন কৰিম। শ্ৰদ্ধাৰ সমল ব্যক্তিসকল আৰু সন্মানীয় ছাৰ বাইদেউসকল, আমাৰ গ্ৰুপ ছাৰ প্ৰশ্নটো আছিল বৰ্তমান মূল্যায়ন ব্যৱস্থাই প্ৰাৰম্ভিক পৰ্যায়ৰ মূল্যায়নত উদ্দেশ্য সক্ষম হৈছেনে, এনেকুৱা ধৰণৰ কুৱেশ্যনটো আছিল। আমাৰ মতে বৰ্তমান মূল্যায়ন ব্যৱস্থাত প্ৰাৰম্ভিক শ্ৰেণীত মূল্যায়নৰ উদ্দেশ্য পূৰণ কৰিবলৈ সক্ষম হোৱা নাই বুলি আমি ক'ব বিচাৰিছোঁ। যিহেতু বৰ্তমান মূল্যায়ন ব্যৱস্থাটো বছৰত 4টা পৰ্যায়ত অনুষ্ঠিত হয়, সেয়েহে ইয়াৰ সামগ্ৰিক মূল্যায়নৰ ক্ষেত্ৰত কিছু আঁসোৱা ৰৈ যোৱা যেন অনুভৱ হয়। ইয়াৰ পৰিৱৰ্তে যদি মূল্যায়ন ব্যৱস্থাটো কিছু পৰিৱৰ্তন সাধন কৰি ছাত্ৰ ছাত্ৰীৰ দৈনিক অগ্ৰগতিৰ খতিয়ান লৈ ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন বিকাশৰ মূল্যায়ন কৰাটো অতি প্ৰাসংগিক হৈ পৰিছে বুলি আমি দলটো অনুভৱ কৰোঁ। এই ব্যৱস্থাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ মূল্যায়নত সহায় হ'ব বুলি আমি আশা কৰিব পাৰোঁ। আমাৰ দলটোৰ মতামতসমূহ কৈ থাকোঁতে বাহিৰত ডাঙৰকৈ বৰষুণজাক আহিবলৈ ধৰিলে। সেয়েহে মই আৰু জোৰে জোৰে চিঞৰি সকলো এটা দলৰ এজনগীয়া হ'ল। ছাৰে সুন্দৰকৈ তেওঁলোকৰ যি কুৱেশ্যন দিছিল সেই কুৱেশ্যনটোৰ মতামত দাঙি ধৰিবলৈ চেষ্টা কৰিলে। হয়, আৰু সাংখ্যিকতাৰ বিকাশ যেনে গণনা, যোগ আৰু বিয়োগৰ ধাৰণা আৰু আকৃতিৰ চিনাক্ত কৰাৰ কাৰণে মূল্যায়ন ল'ব লাগে, আৰু শ্ৰৱণ আৰু কথনৰ চিনাক্তকৰণ কৰি প্ৰাথমিক শব্দ ভাণ্ডাৰখিনি ব্যৱহাৰ কৰিব পাৰিছে নে নাই তাৰ বিষয়ে জানিব লাগে। তাৰমানে আমি যিবিলাক তেওঁলোকক স্কিল ডেভেলপমেণ্টৰ কাৰণে কিমান পাৰিছে কিমান পৰা নাই আমি মান নিৰূপণ কৰি গম পালোঁ। ধৰক তেওঁলোকৰ ক'ৰবাত কিবা এটা বিজুতি আছে বা পৰা নাই, আমি যদি তেওঁলোকক আকৌ শিকাই দিব পাৰোঁ, আমাৰ যদি সেইখিনি সুযোগ থাকে আমাৰ হাতত, তেন্তে সেইটো হ'ব গঠনাত্মক মূল্যায়ন। আমাৰ উদ্দেশ্য যদি
হয় যে আমি এইটো মূল্যায়ন কৰি তেওঁলোকক আকৌ শুধৰাই দিওঁ, নোৱাৰাখিনি শুধৰাই দিওঁ, গঠনাত্মক ফৰ্মেটিভ আৰু যিটো সাংখ্যিক মূল্যায়ন হ'ব সেইটোত কিন্তু আৰু সেই স্কোপটো নাথাকে। সেইটোত ডাইৰেক্ট তেওঁৰ হয়তো গ্ৰেডিং হ'ব বা মাৰ্কিং হ'ব, সেইটোৰ পিছত আপোনাৰ সেই স্কোপটো নাথাকে। ফৰ্মেটিভ আৰু সামেটিভ এছেছমেণ্টৰ এইটো হৈছে মূল ডিফাৰেঞ্চ, হয়নে ছাৰ? শেষৰ ছেশ্যনটোত মাননীয় RP ছাইফুল ইছলাম ছাৰে শিক্ষণ সামগ্ৰীৰ ব্যৱহাৰৰ ওপৰত এটা বিস্তৃত আলোচনা আমাৰ মাজত দাঙি ধৰে। এটার নাম কি গণিতমালা। এইটো যে আমি কি কৰিব পাৰোঁ, ইয়াৰ কেইটা আছে, 100টা আছে, 100 ইয়াৰ আমি 100 তিনি সমান। তাৰপিছত আমি যদি 5ত দিওঁ 15 ডাঙৰ হয়, চাওঁ 3তকৈ 5 ডাঙৰ, 3 সৰু, এইটো ধাৰণা দিব পাৰিম। তাৰপিছত আমি যোগ কৰিম, যোগ ইয়াৰ পৰা 3 ইয়াত আছে 3 ইয়াত আছে 5, এতিয়া 5 হওঁতে আৰু কিমান লাগিব চাওঁ, 1ত দিওঁ নহয়, 2ত দিলে কিজানি হ'ব, 2 আৰু 3 যোগ কৰিলে 5 হ'ব। এনেকৈ আমি যোগৰ ধাৰণা দিব পাৰিম। এয়া আমাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকলে মধ্যাহ্ন ভোজন কৰি আছে ট্ৰেইনিঙৰ পাছত। অখিল ছাৰ, কেনেকুৱা অনুভৱ? একদম সুন্দৰ হৈছে, খালি অলপ পাতল হৈছে। পাৰিছেনে ট্ৰেইনিঙৰ পৰা? নিশ্চয় পাৰিছোঁ, এইবিলাক আৰু ডিটেইলছ ক'লে বহুত সময় লাগে। বাকী মিড ডে মিল কেনেকুৱা হৈছে? মিড ডে মিল অলপমান দাইলটো পাতল হৈছে আৰু চব্জিবিলাক পাতল হৈছে, বাকী ঠিকেই আছে। এই আমাৰ সোণাপুৰ হাইস্কুলত অনুষ্ঠিত হোৱা FLNৰ 5দিনীয়া ট্ৰেইনিং আজি অন্তিম দিনা। ভাল লাগিলে ট্ৰেইনিংটো কৰি, আৰু ইয়াত মানে উপস্থিত থাকি বিশেষকৈ নতুন ছাৰসকলৰ পৰা আমি বহুতখিনি শিকিলোঁ, আৰু আমাৰ সমল ব্যক্তিকেইগৰাকীয়েও বৰ ধুনীয়াকৈ আমাৰ বিষয়বস্তুবোৰ উপস্থাপন কৰিলে। আমি ইয়াৰ পৰা যথেষ্ট উপকৃত হৈছোঁ বুলি ভাবিছোঁ, আৰু এইখিনি যদি আমি কাৰ্যক্ষেত্ৰত সঠিক প্ৰয়োগ কৰিব পাৰোঁ তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলো উপকৃত হ'ব বুলি আশা কৰিব পাৰোঁ। ধন্যবাদ। আমাৰ গগৈ ছাৰ আছে। গগৈ ছাৰ, 5দিনীয়া FLN ট্ৰেইনিঙত আপোনাৰ যি অংশগ্ৰহণ, তাত অংশগ্ৰহণ কৰি কেনেকুৱা অনুভৱ? খুবেই সুন্দৰ লাগিলে। এইকেইদিন আমি প্ৰতিটো দিনে সুন্দৰভাৱে নতুন নতুন কথা শিকিব পাৰিলোঁ, আৰু এই অভিজ্ঞতাখিনি লৈ আমি যাতে পুনৰ শ্ৰেণীকোঠাত প্ৰয়োগ কৰিব পাৰোঁ, এয়াই মোৰ মনোবাঞ্ছা। হয়, এতিয়া মিড ডে মিল গ্ৰহণ কৰিবলৈ গৈ আছে। অঁ, ঠিক আছে। ছাৰ, অনুভৱ কেনেকুৱা? কি ক'লে? এই 5দিনীয়া ট্ৰেইনিং যে কৰিলে, আপোনাৰ অনুভৱ কেনেকুৱা? সুন্দৰ, অতি সুন্দৰ, ভাল লাগি আছে। কিবা নতুন কথা শিকিব পাৰিছেনে ট্ৰেইনিঙৰ পৰা? নিশ্চয় পাৰিছোঁ, হয়, বহুত নতুন কথা শিকিব পাৰিছোঁ। ধন্যবাদ জনাইছোঁ। থেংক ইউ। এতিয়া আমি আমাৰ শ্ৰদ্ধাৰ গোস্বামী ছাৰক লগ পাইছোঁ। ছাৰ, কি খবৰ? ভালে। এই 5দিনীয়া ট্ৰেইনিঙত থাকি আপোনাৰ অনুভৱ কেনেকুৱা? অনুভৱ ভালেই, গোটেইবিলাক শিক্ষক একেলগে লগ পাইছোঁ, হয়, আৰু এটা মানে এটা ঘৰুৱা ভাৱৰ এটা আদান প্ৰদান হৈছে শিক্ষকবিলাকৰ মাজত। আমি বহুত দিনৰ মূৰত লগ পাইছোঁ, ট্ৰেইনিং কৰিছোঁ, ভালে লাগিছে। আৰু এই ট্ৰেইনিঙত উপস্থিত থাকি আপুনি কিবা নতুন কথা শিকিব পাৰিছেনে? নতুন কথা মানে আমাৰ যে শিক্ষা ব্যৱস্থাটো দিনে দিনে মানে ইম্প্ৰুভ হৈ আছে। শিক্ষা ব্যৱস্থাটোত নতুন নতুন পদ্ধতি আহি আছে, যেনে আমাৰ এইবাৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ বাবে এই মানে প্ৰশিক্ষণ ব্যৱস্থাটো আৰম্ভ কৰিছে। ইয়াত ভাষা শিকনৰ ক্ষেত্ৰত আপোনাৰ অৰেল লেংগুৱেজ ডেভেলপমেণ্ট, আৰু 2 নম্বৰ ডেকোডিং, 3 নম্বৰ ৰিডিং আৰু ৰাইটিং, ইয়াৰ ওপৰত মানে বিশদভাৱে ইয়াত আলোচনা হৈছে, বা বিশদভাৱে আমি ডেমো কৰিছোঁ, বিভিন্ন আকৰ্ষণীয় ডেমো। আমাৰ বিভিন্ন ঠাইৰ পৰা অহা ছাৰ বাইদেউসকলে সুন্দৰ সুন্দৰ ইয়াত ডেমো দিছে, ভাল লাগিছে আৰু। ধন্যবাদ আপুনি কথাখিনি শ্বেয়াৰ কৰাৰ কাৰণে। থেংক ইউ। আজি কি আছে আমাৰ আইটেমত মিড ডে মিলত? মাছ আছে, হয়, দালি আছে, নিৰামিষ চব্জি আছে, লেবু, পিঁয়াজ, পাপৰ। দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ পাছতে অনুষ্ঠিত হ'ব শিক্ষক শিক্ষয়িত্ৰীসকলে নিজে প্ৰস্তুত কৰি অনা শিক্ষণ সামগ্ৰীৰ প্ৰদৰ্শনী অনুষ্ঠান।
হয়তো মই ক্লাছত সোমাই প্ৰথমতে ল'ৰা ছোৱালীবিলাক সুধিম তোমালোকে যে স্কুলত আহিছা তোমাৰ আগত কোনে আহিছে আৰু তোমাৰ পিছত কোনে আহিছে হয়তো যদি তেওঁৰ আগত কোনোবা আহিছে তেওঁ নামটো ক'ব পিছত আহিলে তেওঁৰ নামটো ক'ব বোলে তেতিয়াহ'লে তুমি এফালে লক্ষ্য কৰাচোন ইয়াতে কিমান দেখা পাইছা বোলে ছাৰ 1 1ৰ আগত কি হ'ব যদি ক'ব নোৱাৰে এনেকৈ ঠেলা মাৰি দিম কিমান ওলাইছে বোলে ছাৰ 0 এতিয়া পিছত কি আছে এফালৰ পৰা ঠেলা মাৰি দিলে এফালে ওলাই আহিব 2 এনেকৈ গোটেইকেইটা দি আছে আকৌ দিম এইটো কিমান 5 5ৰ আগত কি আছে 4 এইটো ওলাইছে না 4 হয় এতিয়া পিছত কি হ'ব 6 তাৰপিছত মই ল'ৰা ছোৱালীবিলাক মাতি দিম তুমি এবাৰ লিখি দিয়াচোন ইয়াৰ পিছত কি আছে বা তুমি কোৱাচোন ইয়াৰ আগত কি হ'ব বা পিছত কি হ'ব তেওঁ যি ক'ব মই ইয়াতে লিখি দিম আৰু বাকীখিনি মই ইয়াতে দিয়াৰ পিছত সিহঁতক স্বতন্ত্ৰভাৱে প্ৰেক্টিছ হেৰি কৰিব দিম এইখিনি আছিল আজি আচ্ছা ধন্যবাদ উপস্থিত আমাৰ সমল ব্যক্তিসকল আৰু শ্ৰদ্ধা ছাৰ বাইদেউসকল মই প্ৰথম শ্ৰেণী বা দ্বিতীয় শ্ৰেণীৰ উপযোগীকৈ এটা শব্দ গঠনৰ মেচিন বুলি কৈছোঁ মেচিন বনাই আনিছোঁ সেইটো আপোনালোকৰ আগত প্ৰেজেণ্ট কৰিব বিচাৰিছোঁ আপোনালোকে ক'ব শব্দটো কি হ'ব মন হয়নে ম দন্তীয় ন মন ব দন্তীয় ন বন প্ৰথম ছ দন্তীয় ন চন খ দন্তীয় ন খন অ ন ল অনল জ ন ম জনম ব ন জ বনজ ধা ন নি ধাননি মা ন নি মাননি এনেকৈ আমি শব্দবোৰ শিকাব পাৰিম আৰু এইফালে মই এবাৰ ফুল বনাই দিছোঁ ইয়াৰ পৰাও শিকিব পাৰিব যেনে ল শেষত ল থাকিব ক ল কল প ল পল ম ল মল গ ল গল ত ল তল ব ল বল সেইটোৱে আমি ল'ৰা ছোৱালীবিলাকক ইয়াত কি আছে কিমান আছে তেখেতে ক'ব 3টা 3 আমি ইয়াত 3টা সোমাই দিম আকৌ এইটো কিমান 4 আমি ইয়াত 4টা সোমাই দিম এতিয়া আমি যোগফল কিমান পালোঁ আমি সেইবিলাক আকৌ হাতত লৈ গুণি চাম 1 2 3 4 5 6 7 আমি ইয়াত এই এটাৰ পৰা 7 ৰাখি দিম এনেদৰে আমি শিক্ষা দিম ল'ৰা ছোৱালীসকলক আৰু বেলেগ বেলেগ হ'লে বেলেগ বেলেগ এনেকৈ দি থাকে সেইখিনি মই ছাত্ৰ ছাত্ৰীসকলক দ্বিতীয় শ্ৰেণীত 7 বাৰৰ নাম ইংৰাজী আৰু অসমীয়াত এইটো দিয়াৰ চেষ্টা কৰিছে এইটো মানে কি ছবিটো অলপ আকৰ্ষণীয় কৰা হৈছে যাতে মনোযোগ হয় যে এইটো কি আছে প্ৰথমে এইটো সোধা হ'ব এইটো কি কেনেকুৱা দেখা পায় যেটো সূৰ্য বুলি কওঁ এতিয়া সূৰ্যৰ ৰশ্মিবিলাক এইবিলাক ৰশ্মি বুজি যদি ধৰি ৰওঁ এতিয়া সূৰ্যৰ ৰশ্মিৰ আমি যদি মানে হেৰি কৰোঁ আমি যে ৰামধেনু হয় ৰামধেনুৰ 7টা ৰং থাকে সেই ৰঙেদি বুজোৱা হৈছে যে ইয়াতে এইটো ৰঙত ছানডে এইটো ৰঙত মানডে টুইজডে ৱেডনেছডে থাৰ্ছডে ফ্ৰাইডে ছেটাৰডে ঠিক সেইদৰে অসমীয়াৰো 7 বাৰৰ নাম দিয়া হৈছে মই এতিয়া মানে মই অলপ TLM হ'ব মই অলপ যাদু মন্ত্ৰ জানো সেই যাদু মন্ত্ৰ দ্বাৰাই মই প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক শিকাই বহুত উপকৃত হৈছোঁ আজি তাই এটা খেল দেখুৱাম মই অন্ততন্ত্ৰ মন্ত্ৰ আপোনালোকে অলপ সহায় কৰিব দেই হাততালি নমাৰিলে মোৰ মন্ত্ৰটো মানে নাখাতে মুঠি মাৰি থাকিব এইটো টেবলেটৰ বাকচ হয় নাই এইটো কেলছিয়াম এণ্ড ভিটামিন D3 টেবলেটছ IP লিখা আছে এইটোত একোডাল নাই আছে নি কিবা দেখিছে একো নাই কিন্তু এইটোক মই এটা বস্তু বনাই দিছোঁ শব্দ যাদু এইটো এটা মেচিন ইয়াত এটা প্ৰিণ্টাৰ এটা সোমাইছে আপোনালোকে চাই ল'ব পাৰে ইয়াত দেখিছে নি প্ৰিণ্টাৰটো দেখিছে নি দেখিছে নি নাই দেখা নাই দেখা কিন্তু ইয়াৰ এটা বৈশিষ্ট্য আছে ইয়াত মই যদি কিবা আখৰ সুমুৱাই দিওঁ সি শব্দ হৈ ওলাই আহিব চাই লওক এবাৰ ভালকৈ মোৰ কথাটো বিশ্বাসো নহ'ব পাৰে হাততালি এটা মাৰকচোন
ওম হিং কিং ফট চা গেলি 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 আহিব। এতিয়া আপোনালোকে চাবলৈ অলপ লছ নকৰিব, লছ কৰিলে কিন্তু পৰি যাব পাৰে দেই। এতিয়া মই সৰু দুটামান আখৰ লৈ আনিছোঁ। এইটো কি? ব। এইটো কি? অ। ঠিক আছে, মোৰ মেচিনটোৱে এতিয়া কাম কৰে নে নকৰে চাওঁ। এতিয়া এইটো ব, বটো দেখিছেনে? তেতিয়া ইয়াক সোমোৱাই দিওঁচোন ইয়াত, ই কি হয় চাওঁ। হাততালি মাৰকচোন। এই নাই হোৱা মানে এজনে মৰা নাই, এই দিলীপ আছে হাততালি মৰা নাই। নেমাৰিলে নোলাব দেই, নেমাৰিলে নোলাব। মাৰক মাৰক আৰু মাৰক আৰু মাৰক আৰু মাৰক। কি হৈ আহিলে এইটো? বল। এই মই আখৰটো লিখিছিলোঁ কি? বল। ঠিক আছে, তাৰপাছত অলপ ভালকৈ বহি দিয়া, নহ'লে মোৰ মন্ত্ৰটো নাখায়। এইটো কি? গ। এইটো সোমোৱাই চাওঁচোন ইয়াত কি ওলায়। নাই এইটো এতিয়া এইটো মাৰক, হাততালি মাৰক। কি ওলাই আহিলে? গছ। গছ নে? এইটো হৈছে মোৰ মেচিন। তাৰমানে কি হ'ল, ক্লাছ 1 2 কেতিয়াবা ল'ৰা ছোৱালী গ'লে মানে সিহঁতে খুব হাল্লা চিল্লা কৰে। মই কওঁ এই মানে তহঁতি পানী কি ইয়াত পঢ়া পানী বুলি কয়, পানীত যে তন্ত মন্ত কৰি আনে, মই গিলাচ এটাত পানী লৈ যাওঁ, এনেকৈ চিটা মাৰি দিম, যে আৰু কওঁ সি পৰি যাবি বুলি কওঁ, চুপচাপ বহি থাকে। গতিকে মই এইটো সিহঁতক আচলতে মই টেকনিকটো আপোনালোকে বুজি পাইছে, এইটোতো মই পিছফালে লিখি আনিছোঁ। গতিকে সিহঁতিতো নাজানে, যাদু বুলি কোৱাৰ লগে লগে এইটো চাই কি আনিছে বুলি বাকচটো দেখিলে চাব সিহঁতি। তেনেকুৱা অংকও শিকাব পাৰি। এইটো মানে কি সিহঁতৰ কাৰণে আমোদজনক বস্তুটো। এইখিনিয়ে, ধন্যবাদ। মই দুয়ৰ ঘৰৰ যোগৰ নেওতাত ধাৰণা দিম। তো এইখন TLM বনাই আনিছোঁ। যেনে এইটো হ'ল 2 2 আৰু এইটো হ'ল 1 2 একে মিলি 3 হয়। 2 আৰু 2 4 হয়। 2 আৰু 3 5 হয়। 2 আৰু 4 2 আৰু 5 2 আৰু 6 2 আৰু 7 2 আৰু 8 2 আৰু 9 2 আৰু 10 12। তো এইখিনি দুয়ৰ নেওতা মানে TLM ব্যৱহাৰ কৰি এইখিনি আমি ক্লাছত শিকাব পাৰোঁ। এইটো আপোনাৰ ক, অ, ইয়াতে স্বৰচিহ্ন নাই। এটা শব্দ কল। এইটো আপোনাৰ ক, এইটো আকাৰ আ, কাগজ। স্বৰচিহ্নৰ লগত জড়িত এটা এটা শব্দ আৰু স্বৰচিহ্নটো শিকাবৰ কাৰণে এইটো ব্যৱহাৰ কৰিছোঁ। এইটো উঠাই দিলে হ'ল। এটা হ্ৰস্বইকাৰ, এইটো দীৰ্ঘইকাৰ, এইটো হ্ৰস্বউকাৰ, এইটো দীৰ্ঘউকাৰ, এইটো ৰিকাৰ, এইটো একাৰ, এইটো ঐকাৰ, ওকাৰ, এইটো ঔকাৰ আৰু এইটো লাষ্টত ক। মই মোৰ TLMটো হৈছে কি একদম প্ৰাথমিক স্তৰৰ শিশুসকলৰ বাবে মানে যিটো আপোনাৰ সৰুৰ পৰা ডাঙৰলৈ অৰ্থাৎ এচেণ্ডিং এণ্ড ডিচেণ্ডিং অৰ্ডাৰ, তাৰ ওপৰত মানে ল'ৰা ছোৱালী কেনেকৈ বুজি পাব যে সৰুৰ পৰা ডাঙৰ সংখ্যাটো। সেইকাৰণে তাৰ ওপৰত ভিত্তি কৰি মই মানে ঘৰৰ চিৰি আকৃতিত মানে ক্ৰমান্বয়ে সৰু, তাৰপিছত ক্ৰমান্বয়ে ডাঙৰ এনেকৈ বস্তুটো মানে বনাইছোঁ। প্ৰথমতে চাব আপোনালোকে যে ইয়াত লিখা আছে 1। মানে পাঠোদ্ধাৰ হোৱাৰ পিছৰ পৰ্যায়ৰ হিচাপে মানে TLMটো প্ৰস্তুত কৰা হৈছে। গতিকে প্ৰথমতে হৈছে কি সংখ্যাটো জানিছে 1, তাৰপিছত 2 3 4 আৰু 5, মানে সৰুৰ পৰা ডাঙৰলৈ ক্ৰমান্বয়ে ডাঙৰ। এতিয়া যদি তেওঁলোকক সোধা হয় যে ডাঙৰৰ পৰা সৰুলৈ সজোৱা, তেতিয়া ক্ৰমান্বয়ে নামি যাব লাগিব ইয়াৰ পৰা যে 5 4 3 2
ডাঙৰৰ পৰা সৰুলৈ গতিকে এইটো হৈছে এচেণ্ডিং এণ্ড ডিচেণ্ডিং অৰ্ডাৰৰ ওপৰত ধন্যবাদ ছাৰ দেখুৱালে আৰ্হি মই এটা আৰ্হি বনাই আনিছোঁ ছবিৰ সহায়ত গণনা কৰা ইয়াতে আমি ছবি এটা দিছোঁ প্ৰথমটো বলৰ ছবি দিছোঁ এটা বল আছে ইয়াত 1 ল'ৰা ছোৱালীক কম আম কেইটা আছে সিহঁতে গণিব 2টা গতিকে 2টা মানে 2 ইয়াতে কি আছে ইয়াতে চকা আছে কেইটা চকা আছে 3টা 1 2 3টা মানে কি 3 ইয়াতে কি আছে কেইটামান এই বৰপিৰ নিচিনা বস্তু আছে কেইটা আছে 4টা হলে 4 এইকেইটা কিনো এইকেইটা চাৰ তৰা গণি সিহঁতে চাব আৰু সংখ্যাৰ জ্ঞান সিহঁতৰ বৃদ্ধি হ'ব সংখ্যাৰ প্ৰতি ধাৰণা স্পষ্ট হ'ব ছবি চাই গণনা কৰি কোৱা আৰু সংখ্যাবোৰ লিখা ইয়াত এটা অমিতা আছে ইয়াত ছবিটো অমিতা এটা আছে ইয়াত 1 হৈছে ইয়াত ফুল 2টা আছে ইয়াত সংখ্যা 2 হৈছে তেনেকে 9টা সদুশেষত ৰঞ্জিত ছাৰে ঠাইতে পঞ্চম দিনৰ প্ৰতিবেদন লিখি পাঠ কৰিবলৈ আগবাঢ়ি গ'ল আমিও তেওঁক সকলোৱে সহযোগ কৰিলোঁ আহকচোন তেওঁ প্ৰতিবেদন পাঠত কি ক'লে অলপ শুনো তাপস ছাৰৰ নিচিনা এনেকুৱা সমল ব্যক্তি হয়তো আমি জীৱনত নাপাওঁ গতিকে এই ক্ষণত আমাৰ প্ৰশিক্ষণাৰ্থীৰ তৰফৰ পৰা আমি তিনিওজনকে আমাৰ তৰফৰ পৰা শ্ৰদ্ধা নিবেদিছোঁ আৰু আশা ৰাখিছোঁ তেখেতসকলৰ নেতৃত্বত আমাৰ আহিব লগা প্ৰশিক্ষণো আৰু সুন্দৰকৈ তেখেতলোকে ব্যাখ্যা কৰি সাৱলীল কৰি আমাৰ শিক্ষকসকলক উপকৃত কৰিব বুলি আশা ৰাখিছোঁ এতিয়া মই আজি প্ৰতিবেদনখন ইয়াত প্ৰশিক্ষণ লৈ থকাৰ লগতে মই প্ৰতিবেদনখনো লিখি গৈ আছিলোঁ তাই খুব চমুকৈ মই গাই দিছোঁ ভুল কুটি ৰৈ যাব পাৰে ডে 5 পঞ্চম দিনৰ প্ৰতিবেদন আজি পঞ্চম তথা শেষ দিনা প্ৰশিক্ষণৰ কাৰ্যসূচী আৰম্ভ হয় জাতীয় সংগীতেৰে আৰু আঁত ধৰে সমল ব্যক্তি তাপস চৰকাৰ ছাৰে ইয়াৰ পিছত গত দিনৰ প্ৰতিবেদন পাঠ কৰে প্ৰশিক্ষণাৰ্থী শিক্ষক মাননীয় লালচন্দ সন্যাসী ছাৰে আৰু সকলোৱে হাত চাপৰি মাৰি গৃহীত কৰে ইয়াৰ পিছত এটি দলীয় ক্ৰিয়াকলাপ আৰম্ভ হয় ক্ৰিয়াকলাপৰ নেতৃত্ব লয় সমল ব্যক্তি মাননীয় সাইফুল ইছলাম ছাৰ আৰু তাপস ছাৰক আমি প্ৰশিক্ষণাৰ্থীৰ তৰফৰ পৰা ধন্যবাদ আৰু শ্ৰদ্ধা নিবেদিছোঁ দুৰ্ভাগ্যৰ বিষয় যে আজি শেষৰ দিনা আমাৰ সকলোৰে প্ৰিয় ফাৰুক আহমেদ ছাৰে আমাক বিশেষ কোনো টপিকত তেখেতে আজি পাঠদান কৰা দেখিবলৈ নাপালোঁ তেখেত আমাৰ মাজত আছে তেখেতক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ নামটো দুৰ্ভাগ্যবশতঃ আজি মই প্ৰতিবেদন উল্লেখ কৰিব নোৱাৰাৰ বাবে তেখেতৰ ওচৰত মই ব্যক্তিগতভাৱে ক্ষমা বিচাৰিছোঁ যিহেতু তেখেতে আজি হয়তো তেওঁ ব্যস্ততাৰ বাবে বেলেগ ৰুমত পাঠদান কৰিব লগা হ'ল তাৰ কাৰণে মই পুনৰবাৰ তেখেতৰ ওচৰত ক্ষমা প্ৰাৰ্থনা মাগিছোঁ আমাক প্ৰশিক্ষণ কাৰ্যসূচীৰ প্ৰতিটো বিষয় সহজবোধ্য কৰি তোলা তেওঁলোকৰ ছত্ৰছায়াত আমি বহু নজনা কথা শিকিলোঁ তেখেতলোকক পুনৰবাৰ শ্ৰদ্ধা নিবেদি আৰু শেষত আমাৰ প্ৰশিক্ষণাৰ্থী সকলোকে মই শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু শেষত মোৰ এই কম সময়ৰ ভিতৰতে প্ৰতিবেদন লিখোঁতে বহুতো ভুল কুটি ৰৈ যাব পাৰে তাৰ বাবে সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনা জনাই মই মোৰ প্ৰতিবেদন সামৰণি মাৰিছোঁ ধন্যবাদ ৰঞ্জিত চুতীয়া সহকাৰী শিক্ষক সোণাপুৰ